পোৱাত কোনো সাংবিধানিক বাধা নাই। বৰ্তমান আমাৰ এই যিটো অসমীয়া জনগোষ্ঠীৰ মানুহখিনিয়ে ভোট বৰ্জন কৰিম বুলি কৈছিলে, ভোট বৰ্জন নকৰে, তেওঁলোকে সিদ্ধান্ত লৈছে ভোট বৰ্জন নকৰে। কাৰণ মই স্পষ্টভাৱে কথাখিনি কৈছোঁ, তেওঁলোকে আজিৰ পৰা পূৰ্ণ সহযোগিতা কৰিব, নিৰ্বাচনত ভোটদান কৰিব খুব সোনকালে এই মাহৰ শেষৰ ফালে, নহ'লে মে' মাহৰ প্ৰথম চাপৰ্ট দিম বুলি কৈছে। চাওক, কিছু সংখ্যকটোতো আপুনি এতিয়া গণনা কৰিব নোৱাৰে কোনে কিমান দিব। ইলেকশ্যন এটা হৈছে, গতিকে ইলেকশ্যনত যিসকলৰ প্ৰতিদ্বন্দ্বিতা কৰিছে সকলোৰে ৰঞ্জিত ভাৱ এটা আছে। কিন্তু এতিয়া ইয়াতে ঢৌ যিটো আছে যে দৰং ওদালগুৰি এইটো সমষ্টিততো মই কোনো প্ৰতিদ্বন্দ্বিতাই দেখা নাই। ইয়াত বিজেপি প্ৰাৰ্থীৰ গৰাকী অনায়াসে জয়লাভ কৰিব। শংকাত ভোগাত নহয়। আজি চব নিৰ্বাচন বুলি ক'লে এটা বিশাল কাৰবাৰ। আজি ভাৰতীয় জনতা পাৰ্টীৰ যিটো নেটৱৰ্ক আছে,